যোৰহাটত বিজেপিৰ উদ্যোগত স্থানীয় ৰাইজৰ সমস্যাৰ সংগ্ৰহৰ উদ্দেশ্যে বিশেষ ভেন সেৱাৰ শুভাৰম্ভ। উল্লেখযোগ্য যে গণৰাজ্য দিৱসৰ দিনা যোৰহাটত ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত স্থানীয় ৰাইজৰ সমস্যা সংগ্ৰহ আৰু পৰামৰ্শ গ্ৰহণ কৰাৰ উদ্দেশ্যে বিশেষ LED ভেন সেৱা শুভাৰম্ভ কৰা হয়। যোৰহাট জিলা বিজেপিৰ কাৰ্যালয়ৰ পৰা জিলাখনৰ 4টা বিধানসভা সমষ্টিলৈ এই বিশেষ ভেনসমূহ প্ৰেৰণ কৰা হয়। এই LED ভেন সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে যোৰহাট জিলা বিজেপিৰ সভাপতি শান্তনু পূজাৰীয়ে। অনুষ্ঠানটোত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সম্পাদক সিদ্ধাংশু অংকুৰ বৰুৱা। আজি আনুষ্ঠানিকভাৱে অহা আগন্তুক যি অসম বিধানসভাৰ 2026 চনৰ নিৰ্বাচন আছে, সেই নিৰ্বাচনৰ বাবে আমি আনুষ্ঠানিকভাৱে সংকল্প পত্ৰ প্ৰস্তুতিৰ যি কাম সেয়া আজি আৰম্ভ কৰিছোঁ যোৰহাট জিলাত। আমাৰ ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ নিৰ্বাচনী প্ৰবন্ধন সমিতিৰ তৰফৰ পৰা আমালৈ 3খন গাড়ী আহিছে, ভেন আহিছে। এই ভেনকেইখনত বিগত চৰকাৰৰ দিনত আমাৰ যিখিনি অসমত অভিলাষী কাম কাজ হ'ল, যিখিনি উল্লেখনীয় কাম কাজ আমাৰ চৰকাৰখনৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন NDA চৰকাৰ দিনত হ'ল, সেই কথাখিনি ৰাইজৰ মাজত প্ৰচাৰ হ'ব। আৰু লগতে ইয়াত আমি ৰাইজৰ পৰা আগন্তুক আমাৰ যি নিৰ্বাচনৰ সংকল্প পত্ৰ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ, সেই সংকল্প পত্ৰৰ বাবে আমি পৰামৰ্শাৱলী গ্ৰহণ কৰিম। সমাজৰ বিভিন্ন শ্ৰেণীৰ ৰাইজৰ এই নতুন চৰকাৰখনৰ পৰা আশা আৰু আকাংক্ষা কি আছে, ৰাইজে কি বিচাৰিছে আৰু কিয় পুনৰবাৰ চৰকাৰখন ক্ষমতাত অধিষ্ঠিত হোৱাটো বিচাৰিছে, সেই কথাখিনি আমি ৰাইজৰ পৰা জনাৰ বাবে আমি তেখেতলোকৰ পৰামৰ্শাৱলী ল'ম। গাড়ীৰ লগত এনে সংকল্প পত্ৰ লিখিবৰ কাৰণে কিছু পত্ৰৰ ব্যৱস্থা কৰা হৈছে। আমাৰ কাৰ্যকৰ্তাসকলে ইতিমধ্যে 3খন ভেন আজি জিলাখনৰ 3টা সমষ্টিলৈ যাব আৰু আমাৰ 4টা সমষ্টিতে অহা 4 দিনত এই গাড়ীকেইখন থাকি আমাৰ কাৰ্যকৰ্তাসকলে ৰাইজৰ পৰা ব্যাপক হাৰত আগন্তুক সংকল্প পত্ৰৰ বাবে ৰাইজৰ মতামতখিনি গ্ৰহণ কৰিব আৰু সেই মতামত অনুসৰি ভাৰতীয় জনতা পাৰ্টীয়ে 2026 চনৰ নিৰ্বাচনী সংকল্প পত্ৰখন প্ৰস্তুত কৰিব। আমাৰ জিলাখনত আমাৰ সকলো পঞ্চায়ত আৰু সকলো টাউন কমিটি, নগৰ সমিতি বা পৌৰসভাৰ ৱাৰ্ডলৈ এই গাড়ীসমূহ যাব। প্ৰত্যেকটো এনেকুৱা এটা অঞ্চল নাথাকিব, এনেকুৱা এটা ৱাৰ্ড বা এনেকুৱা এখন পঞ্চায়ত নাথাকিব য'ত এই গাড়ীকেইখন নাযাব, প্ৰত্যেকলৈকে যাব। আমাৰ কাৰ্যকৰ্তাসকল দেখিছে, এইখিনি কাৰ্যকৰ্তা কেৱল এই গাড়ীকেইখন নিজৰ কৰ্মক্ষেত্ৰলৈ লৈ যাবলৈ আহিছে। তেখেতসকলে আজিৰ পৰা লৈ যাব। ইতিমধ্যে আমাৰ তিতাবৰ জিলা পৰিষদৰ সদস্য সন্তোষ চিকে আমাৰ প্ৰথমখন গাড়ী তিতাবৰলৈ লৈ গৈছে। বাকী আমাৰ এতিয়া যোৰহাট বিধানসভা সমষ্টি আৰু মৰিয়নি বিধানসভা সমষ্টিলৈ যাব আৰু পৰৱৰ্তী পৰ্যায়ত ইয়াৰ আমি যোৰহাটৰ টিয়ক বিধানসভা সমষ্টিটো এখন গাড়ী আমাৰ ৰাইজৰ এনেকৈ মতামত গ্ৰহণ কৰিব। লগতে বিজেপি জিলা পৰ্যায়ৰ বিষয়ববীয়া, মণ্ডল সভাপতি আৰু বহুসংখ্যক দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে উক্ত বিশেষ অনুষ্ঠানটিত। অনুষ্ঠানৰ বক্তৃতা প্ৰদান কৰি দলীয় নেতৃত্বই কয় যে এই ভেনসমূহৰ জৰিয়তে সাধাৰণ ৰাইজে নিজৰ সমস্যা, অভিযোগ আৰু পৰামৰ্শসমূহ পোনপটীয়াকৈ দলৰ ওচৰত দাখিল কৰাৰ সুযোগ লাভ কৰিব। ৰাইজৰ পৰা সংগ্ৰহ কৰা এই সমস্যাসমূহৰ ভিত্তিত আগন্তুক নতুন বিজেপিৰ চৰকাৰখনে সমাধানমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে দলীয় নেতৃত্বই। ইয়াৰ লগতে ৰাজ্যজুৰি বিকাশ আৰু উন্নয়নৰ বাৰ্তা ৰাইজৰ মাজলৈ বিজেপিয়ে LED ভেন সেৱাও আনুষ্ঠানিকভাৱে সমগ্ৰ অসমতে মুকলি কৰে। সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলাতো এই LED ভেন যোৰহাটৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ মাজত সংযোগ অধিক শক্তিশালী হ'ব বুলি আশা ব্যক্ত কৰে বিজেপি নেতৃত্বই। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।